হয় চাওক, জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনে ইতিমধ্যে ৰাজ্যৰ সকলো লোকক আচলতে দিশহাৰা কৰি থকাৰ মাজতে বা ত্ৰাস্যমান কৰি থকাৰ মাজতে এই মুহূৰ্তত কিন্তু এটা বিশেষ উদ্যোগ যিহেতু অসমৰ ক্ষুদ্ৰ চাহ উদ্যোগলৈ এই মুহূৰ্তত অশনি সংকেত কঢ়িয়াইছে। এইবাবে যে জলবায়ু যি অস্বাভাৱিক পৰিৱৰ্তন, কিছুদিনে পূৰ্বে আচলতে মুষলধাৰ বৰষুণ, তাৰ পাছতেই কিন্তু আজি তাৰিখত যি অস্বাভাৱিক যি উষ্ণতা, এই উষ্ণতাৰ ফলত কিন্তু এই মুহূৰ্তত যিসমূহ ক্ষুদ্ৰ চাহ কৃষকসকলক আচলতে এক প্ৰকাৰে চিন্তাত পেলাইছে। এই কাৰণেই যিটো সময় আচলতে এই সময়টোৱে হৈছে আচলতে ক্ষুদ্ৰ চাহ কৃষক বা চাহ কৃষকসকলক আচলতে চাহ উৎপাদনৰ, কেঁচা পাত উৎপাদনৰ অন্যতম গুৰুত্বপূৰ্ণ সময়। আৰু এই সময়কণত অত্যাধিক খৰাঙৰ বাবে বা অত্যাধিক আচলতে ৰ'দৰ ফলতে আজি তাৰিখত কিন্তু যি উৎপাদন এই মুহূৰ্তত একেবাৰে সীমিত হৈছে, যাৰ ফলত এই মুহূৰ্তত কিন্তু যিসকল কৃষক, এই কৃষকসকল কিন্তু চিন্তিত হ'ব লগা হৈছে। মই বিশেষ পাতনি নেমেলি এই মুহূৰ্তত এজন কৃষক আমাৰ মাজত আছে, তেখেতৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰিম যে কেনেকুৱা ধৰণৰ, যিটো আমি আজি তাৰিখত গম পাইছোঁ যে বহুসকল কৃষকক লগ পাইছোঁ, তেখেতসকলৰ এটাই কথা আজি তাৰিখত যে চিন্তিত, যিহেতু বিভিন্ন ধৰণৰ সমস্যা আছে আপোনালোকৰ, যে কেঁচা পাতৰ মূল্যৰ কথা আমি বিভিন্ন সময়ত কওঁ, তাৰ সমান্তৰালভাৱে এই মুহূৰ্তত কিন্তু খৰাঙৰ যিটো সমস্যা, খৰাঙৰ খবৰটো ইতিমধ্যে আহিছে যে খৰাঙৰ বাবে পাত উৎপাদন হোৱা নাই। কিমান সঁচা, কেনেকুৱা ধৰণৰ আপোনালোকৰ? এইটো একদম সঁচা কথা। আৰু আপোনালোকে হয়তো জানে, বৰ্তমান অসমত ক্ষুদ্ৰ চাহ খেতিয়কৰ সংখ্যা হ'ল 1,08,668 জন। ইমান এটা ডাঙৰ মানে পৰিমাণত ইমান খেতিটো চলে। আমাৰ 1 লাখৰ ওপৰত যেতিয়া খেতিয়ক আছে, আজি সেই খেতিয়কসকলে বিমুৰত পৰিছে, যিহেতু তেওঁলোকৰ প্ৰডাকশ্যন নাই, উৎপাদন একদম কমি গৈছে। উৎপাদন কমাৰ প্ৰধান কাৰণ হৈছে গোলকীয় উষ্ণতা আৰু বৰষুণৰ পৰিমাণ কম। আজি কেইদিনমান আগত, আজি 1 মাহমান আগত নেৰানেপেৰা বৰষুণৰ ফলত উষ্ণতা আপোনাৰ 19 ডিগ্ৰীলৈকে কমি গৈছিলে। আৰু বৰ্তমান আপোনাৰ যিটো উষ্ণতা কিমান বাঢ়ি গৈছে চাওক, 33% আপোনাৰ বৰষুণৰ পৰিমাণ বৰ্তমান আজি তাৰিখলৈকে কমি আছে। এইটো মোৰ কথা কোৱা নাই, এইটো বতৰ বিজ্ঞানী এটা ছাৰ্ভে পৰা তেওঁলোকে কৈছে। আৰু চাওক, এই ক্ষেত্ৰত আমাৰ আছাম টি এছ'চিয়েশ্যন, যিটো প্লেণ্টাৰ্ছ এছ'চিয়েশ্যন আছে, তেওঁলোকে এটা ছাৰ্ভে কৰিছে যে বৰ্তমান সময়লৈকে 60 মিলিয়ন কিলোগ্ৰাম চাহপাত প্ৰডাকশ্যনটো কমি গৈছে। তাৰ ফলত চৰকাৰে 1000 কোটি টকা ৰাজহ হেৰুৱাইছে। ভাবিছোঁ কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি হৈছে। তাৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকল সাংঘাতিকভাৱে একদম মানে শেষ হৈ গৈছে, ধ্বংস হৈ গৈছে। আৰু এনেকুৱা যদি চলি থাকে, অহা বছৰ হয়তো চাহ খেতি একেবাৰে নাইকিয়া হৈ যাব। যি সময়ত আপোনাৰ চাওক, আৰম্ভণি মাৰ্চৰ পৰা চাহ খেতিটো উৎপাদন বাঢ়ি যায়, লাহে লাহে বাঢ়ি এই সময়ত মে' জুন মাহত একদম সাংঘাতিক পিক ছিজন বুলি কোৱা হয়। কিন্তু বৰ্তমান সময়ত আজি চাহ খেতি বন্ধ, চাহ প্ৰডাকশ্যন নাই, মূৰে কপালে হাত দি খেতিয়কসকল বহি আছে। নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ সময় এইটো। আৰু এই সময়ত আজি তাৰিখত এনেধৰণৰ কৃষকসকলৰ যি সমস্যা, মই আৰু এজন কৃষক আছে আপোনাৰ পৰা জানিম, এই যিখিনি সমস্যা আমি এই কথাটো কৈছোঁ যে খৰাং এই মুহূৰ্তত, যে এই যিটো পৰিৱেশটোৰ লগত মোকামিলা কৰিবৰ কাৰণে ক্ষুদ্ৰ চাহ কৃষকসকলৰ হাতত তেনেকুৱা কোনো পৰ্যাপ্ত ব্যৱস্থা নাই নেকি? নাই, পৰ্যাপ্ত ব্যৱস্থা ল'ব পাৰিব। বণিক গোষ্ঠীয়ে যেনেকৈ আপোনাৰ বাগানসমূহত পানী জলসিঞ্চনৰ ব্যৱস্থা কৰে, তেওঁলোকে বিভিন্ন ফোৱাৰা দি পেলাই পানী মাৰে। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সকলেও ল'ব পৰা অৱস্থাত কিছু আছে, কিন্তু অধিক সংখ্যকে এই ব্যৱস্থাত নাই। কাৰণ আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ 90% বাগান চৰকাৰী যি আবাদী ভূমি, সেই আগৰ পৰা আছিলে, তাতে বাগান খুলি আছে। আৰু বৰ্তমান বিজেপি চৰকাৰখনে সেই ক্ষুদ্ৰ চাহ খেতিয়কক সেই মাটি পট্টাসমূহ প্ৰদান কৰা নাই। কিন্তু এটা কথা যে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা পাতৰ উৎপাদনেৰে অসমৰ বহু সংখ্যক ৰয়েলটি তেওঁলোকে সংগ্ৰহ কৰে, কিন্তু তাৰ পিছতো তেওঁলোকে অসমৰ সেই খেতিয়কসকলক, আমাৰ দৰে খেতিয়কসকলক চৰকাৰী যি পট্টা দিব পাৰে তেওঁলোকে ব্যৱস্থা কৰিব পাৰে, সেই ব্যৱস্থা দিয়া নাই। কথাত ক'বলৈ গ'লে ক্ষুদ্ৰ চাহ কৃষকসকলৰ এই পৰিৱেশটোৰ লগত মোকামিলা কৰিবৰ কাৰণে চৰকাৰখনৰ কিন্তু এই ক্ষেত্ৰত আপোনাৰ কৰণীয় আছে বুলি আপোনালোকে ভাবে? 100% আছে, তেওঁলোকে কৰিব পাৰে। যিহেতু বিভিন্ন ধৰণৰ তেওঁলোকে আঁচনি লৈছে, চৰকাৰী আঁচনি ব্যৱস্থা লৈছে, কিন্তু আমাৰ দৰে কৃষকসকলৰ বাবে কোনো ধৰণৰ আঁচনি লোৱা বৰ্তমানলৈকে দেখা নাই। আৰু কেঁচা পাতৰ দামটো চৰকাৰে স্থিৰ কৰিব পৰা নাই, সেইটো আমাৰ কাৰণে অতি লাজৰ কথা। আমি একদম বণিক গোষ্ঠীয়ে যিটো নিৰ্ধাৰণ কৰে, সেই নিৰ্ধাৰণ কৰা মূল্যতে আমি কেঁচা পাত বিকিব লাগে, বা যিটো আমাৰ বাবে আমি চলিবহে পাৰোঁ, যেনে তেনে আমি লেবাৰক দি যেনে চলিব পাৰোঁ, তাৰ পৰা আমি একো কৰিব নোৱাৰোঁ। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত এই কাৰণে আমি
উল্লেখ কৰিম যে যিহেতু অসমৰ এনে এটা উদ্যোগ যিটো উদ্যোগে আচলতে অসমৰ গ্ৰাম্য অৰ্থনীতি ত্বৰান্বিত কৰাত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা কৰিছে, যিটো উদ্যোগে আচলতে উজনিৰ বিশেষকৈ যিসকল শিক্ষিত নিবনুৱা লক্ষ লক্ষ শিক্ষিত নিবনুৱাক আজিৰ তাৰিখত কিন্তু সংস্থাপিত কৰিছে, সেই বিশেষ যিটো উদ্যোগ সেই উদ্যোগটো আচলতে আজিৰ তাৰিখত যি অশনি সংকেত কঢ়িয়াইছে যে উদ্যোগটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই ক্ষেত্ৰত চৰকাৰৰ কিন্তু কৰণীয় আছে। এই যিসকল ক্ষুদ্ৰ কৃষকসকলক পৰ্যাপ্ত আচলতে জলসিঞ্চনৰ ব্যৱস্থাৰ যোগেদিয়ে হওক বা বিভিন্ন পদ্ধতিৰ যোগেদি আচলতে এই যি আচলতে উদ্যোগ এই উদ্যোগটোক আচলতে সবল কৰাৰ কিন্তু এই মুহূৰ্তত দায়িত্ব চৰকাৰখনে ল'ব লাগিব। অন্যথা এই উদ্যোগটোলৈ যে এক ভয়াৱহ দিন নামি আহিব সেই কথা কিন্তু এই মুহূৰ্তত নিশ্চিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।